নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দুৰ্নীতি আৰু অনিয়মৰ শীৰ্ষত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে মাত্ৰ 2 মিনিটত উফৰি যাব হিমন্ত বিশ্ব শৰ্মাৰ দম্ভ। অসমত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। বোকাজানত বিৰোধী দলপতি তথা সাংসদ ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ সভা। কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আৰু এই নিৰ্বাচনী সভাত বিজেপি চৰকাৰ তথা নৰেন্দ্ৰ মোদীক কঠোৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয় যে বিজেপি চৰকাৰে পতঞ্জলীক দিছে 7,000 বিঘা মাটি। নৰেন্দ্ৰ মোদীয়ে যিবোৰ কাম কৰি আছে সেইবোৰ কাম পূৰ্বে কোনো প্ৰধানমন্ত্ৰীয়ে কৰা নাই। ভাৰতীয় কৃষকৰ কথা চিন্তা নকৰা এগৰাকী প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। দেশৰ কৃষিখণ্ডক আমেৰিকাৰ বাবে মুকলি কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। আজি ভাৰতে বিদেশী ৰাষ্ট্ৰৰ পৰা তেল আমদানি কৰিব লগা হ'লে আমেৰিকাৰ অনুমতি ল'ব লাগে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক নুসুধাকৈ তেওঁ একো এটা কাম কৰিব নোৱাৰে। ভাৰতে আমেৰিকাক বহুত কিবা কিবি দিছে, কিন্তু আমেৰিকাই ভাৰতক একো দিয়া নাই। ডনাল্ড ট্ৰাম্পে নিয়ন্ত্ৰণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আৰু লগতে আদানীৰ প্ৰসংগ টানি আনি মোদীলৈ তীক্ষ্ণ বাক্যবান ৰাহুল গান্ধীৰ। ডনাল্ড ট্ৰাম্পে মোদীক সামাজিকভাৱে কঠোৰ সমালোচনা কৰে, কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ বিপৰীতে মোদী নিমাত হৈ থাকে। ভাৰতৰ ভিতৰত আটাইতকৈ দুৰ্নীতি আৰু অনিয়মৰ শীৰ্ষত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ এটা কাম, সেয়া হৈছে সাধাৰণ জনতাক শোষণ কৰা। আদানীৰ 18,000 বিঘা আৰু ৰামদেৱৰ 7,000 বিঘাৰ ভূমিৰ কথা উল্লেখ কৰে ৰাহুল গান্ধীয়ে। বিজেপি চৰকাৰে আদানীক 18,000 বিঘা মাটি আৰু ৰামদেৱক 7,000 বিঘা মাটি দিয়াৰ অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে। এয়া সাধাৰণ ৰাইজৰ ভূমি প্ৰদান কৰিছে আম্বানী আদানীসহ ৰামদেৱ ফটক। চিণ্ডিকেটৰে জড়িতসকলৰ সৈতে মিলি ৰাজ্য শাসন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই সংঘটিত কৰা দুৰ্নীতিৰ তদন্ত কৰিব কংগ্ৰেছে। ইয়াৰ বিচাৰ কৰিব বুলিও দোহাৰিলে ৰাহুল গান্ধীয়ে। অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে মাত্ৰ 2 মিনিটত উফৰি যাব হিমন্ত বিশ্ব শৰ্মাৰ দম্ভ। কংগ্ৰেছ চৰকাৰ আহিলে 244A দফা কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিলে ৰাহুল গান্ধীয়ে। আৰু কাৰ্বি জনজাতিৰ পৰিচয় সুৰক্ষিত কৰিব কংগ্ৰেছে। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক 50,000কৈ টকা দিব কংগ্ৰেছ চৰকাৰ আহিলে। এককালীন সাহায্য হিচাপে দিয়া হ'ব এই 50,000কৈ টকা। লগতে এক ভাষা এক সংস্কৃতিৰ কথা কৈ ক'লে জুবিন গাৰ্গৰ ন্যায়ৰ কথা। 100% নিশ্চিত প্ৰদান কৰিলে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত। আৰু লগতে ভূমিৰ পট্টাৰ কথাও ক'লে ৰাহুল গান্ধীয়ে। মধুমেহ, কেঞ্চাৰ, দুৰ্ঘটনা তথা আন বেমাৰ আজাৰৰ বাবে নতুন স্বাস্থ্য বীমা আনিব কংগ্ৰেছ চৰকাৰে। এই বীমাযোগে অসমৰ ৰাইজে লাভ কৰিব 25 লাখ টকাৰ সাহায্য। আৰু পৰিৱৰ্তন গুৱাহাটীৰ পৰা নহয়, কাৰ্বি আংলঙৰ পৰা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীক মিছলীয়া আখ্যা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে কয়, চিন্তা নকৰিব ৰাইজ, 244A দফা আমি কাৰ্যকৰী কৰিম। অসমত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য। 1 এপ্ৰিলৰ পৰা প্ৰায় 900 বিধ ঔষধৰ দাম বৃদ্ধি পাইছে। বৃদ্ধি পালে এণ্টিবায়'টিক, বিষনাশক আৰু জ্বৰৰ ঔষধৰ দাম। পৰৱৰ্তী খবৰ, অসমত মুছলমান লোকৰ বাবে বদৰুদ্দিন আজমলৈ শেষ ভৰসা। অসমত সংখ্যালঘুৰ ত্ৰাণকৰ্তা কংগ্ৰেছ নহয়, AIUDF দলহে। AIUDFৰ হৈ অসমত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য AIMIMৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱেইছিৰ। মুছলমান লোকৰ বাবে শেষ ভৰসা বদৰুদ্দিন আজমল। অসমত উপস্থিত হৈ এই মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। সংখ্যালঘুৰ সুৰক্ষাৰ ত্ৰাণকৰ্তা কংগ্ৰেছ নহয়, AIUDFহে। AIUDFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। উল্লেখযোগ্য যে আজি AIUDFৰ প্ৰাৰ্থীৰ সমৰ্থনত 5খনকৈ সভাত অংশগ্ৰহণ কৰে আছাদুদ্দিন ওৱেইছিয়ে। বাঁকা বেতবাৰী, দলগাঁও, ধিং, লাহৰীঘাট সমষ্টিত ওৱেইছিৰ নিৰ্বাচনী প্ৰচাৰ সভা।
লগতে ৰূপহীহাট, চামগুৰি আৰু বিন্নাকান্দি সমষ্টিত ওৱেচিৰ সভা অনুষ্ঠিত হয়। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পান কাৰ্ড থাকিলে সাৱধান। পান কাৰ্ডক লৈ সামান্য ভুল কৰিলে 10,000 টকা পৰ্যন্ত আপুনি ভৰিব লাগিব জৰিমনা। যদি আপোনাৰো পান কাৰ্ড আছে তেন্তে এইসমূহ ভুল আপুনি কেতিয়াও নকৰিব, অন্যথা ভয়ংকৰ বিপদত পৰিব আপুনি, আৰু লগতে 10,000 টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা। পান কাৰ্ড থাকিলে কি কাম কৰিব নোৱাৰিব, কি কাম কৰিলে আপুনি জৰিমনা ভৰিব বা বিপদত পৰিব চাওঁ আহক। পান কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি। আয়কৰ সম্পৰ্কিত কাম, বেংকৰ লেনদেন আৰু অন্যান্য কামত পান কাৰ্ড ব্যৱহাৰ কৰা হয়। বহুতে পান কাৰ্ডক তেনে সাধাৰণ নথি বুলি ভাবে, কিন্তু যদি পান কাৰ্ডত কোনো ব্যক্তিৰ ব্যক্তিগত তথ্য ভুল থাকে তেন্তে বৃহৎ ক্ষতিৰ আশংকা থাকে। আয়কৰ বিভাগত পান কাৰ্ডৰ মাধ্যমেৰে ভাৰতীয় কোনো নাগৰিকৰ আয় আৰু আৰ্থিক লেনদেনৰ ওপৰত নজৰ ৰাখিব পাৰে। পান কাৰ্ড সম্পৰ্কিত সতৰ্কতাসমূহ বুজাটো অতি গুৰুত্বপূৰ্ণ। পান কাৰ্ড থাকিলে আপুনি কি সাৱধানতা অৱলম্বন কৰিব লাগিব চাওঁ আহক। 1 নম্বৰতে কোৱা হৈছে, পান কাৰ্ড হেৰাইছে যদি অবিলম্বে এইটো কাম কৰক। যদি আপোনাৰ পান কাৰ্ড চুৰি হৈ যায় বা হেৰাই যায় তেতিয়া তাক কেতিয়াও সাধাৰণ হিচাপে নল'ব। বহু সময়ত প্ৰতাৰকসকলে অবৈধ আৰ্থিক লেনদেন চুৰি কৰা পান কাৰ্ড ব্যৱহাৰ কৰিয়েই কৰে। এই ক্ষেত্ৰত প্ৰকৃত পানধাৰীয়ে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। যদি আপোনাৰ পান কাৰ্ড চুৰি হৈছে তেন্তে অবিলম্বে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰক। ইয়াৰ উপৰিও আয়কৰ বিভাগ আৰু সংশ্লিষ্ট বেংকক সেই তথ্য জনাওক। 2 নম্বৰত কোৱা হৈছে, একাধিক পান কাৰ্ড থকাটো অবৈধ। বহুতে ভুল কৰে বা ইচ্ছাকৃতভাৱে একাধিক পান কাৰ্ড তৈয়াৰ কৰে। এয়া আইনমতে অপৰাধ। আয়কৰ বিভাগে এই ধৰণৰ ক্ষেত্ৰত জৰিমনা আৰোপ কৰিব পাৰে। জৰিমনাৰ সৰ্বাধিক অংক 10,000 টকা পৰ্যন্ত হ'ব পাৰে। যদি কোনো ব্যক্তিৰ 2খন পান কাৰ্ড থাকে তেন্তে অবিলম্বে এখন কাৰ্ড আয়কৰ বিভাগক ঘূৰাই দিয়ক। যদি তেনে নকৰে তেন্তে আপুনি আইনী সমস্যাৰ সন্মুখীন হ'ব, লগতে 10,000 টকা পৰ্যন্ত হ'ব পাৰে জৰিমনা। আৰু 3 নম্বৰত কোৱা হৈছে, ভুল পান নম্বৰ দিয়াৰ বাবেও আপোনাৰ হ'ব পাৰে জৰিমনা। যদি আপুনি ক'ৰবাত পান নম্বৰ ভুলকৈ দিছে তেতিয়াহ'লে আপোনাৰ জৰিমনা হ'ব পাৰে। কোনো আৰ্থিক লেনদেন বা আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত পান নম্বৰ পূৰণ কৰাৰ সময়ত সতৰ্কতা অৱলম্বন কৰা উচিত। যদি ভুল কৰি ভুল পান নম্বৰ নথিভুক্ত কৰা হয় তেন্তে আয়কৰ বিভাগে 10,000 টকা পৰ্যন্ত জৰিমনা আৰোপ কৰিব পাৰে। ITR দাখিল কৰাৰ পূৰ্বে পান নম্বৰটো দুবাৰ পৰীক্ষা কৰি লওক, যাতে যিকোনো ধৰণৰ ভুল থাকি নাযায়। আৰু 4 নম্বৰত কোৱা হৈছে, পান কাৰ্ডৰ ভুল তথ্য ক্ষতিকৰ হ'ব পাৰে। যদি আপোনাৰ পান কাৰ্ডৰ নাম, জন্মৰ তাৰিখ বা অন্যান্য তথ্য ভুল থাকে তেন্তে যিমান পাৰে সোনকালে সংশোধন কৰা প্ৰয়োজন। যদি তথ্য ভুল হয় তেন্তে বেংকে আপোনাৰ একাউণ্ট বাজেয়াপ্ত কৰিব পাৰে। বহু সময়ত বহু ভুলৰ কাৰণে ঋণ লোৱা বা ডাঙৰ লেনদেন কৰাত সমস্যা আহিব পাৰে আপোনাৰ। গতিকে পান কাৰ্ড যদি আপোনাৰ আছে তেন্তে আপোনালোকে ব্যৱহাৰ কৰাৰ সময়ত সাৱধানে ব্যৱহাৰ কৰিব আৰু এইসমূহ কথা আপোনালোকে মনত ৰাখিব, অন্যথা কিন্তু ভয়ংকৰ বিপদৰ আপুনিও সন্মুখীন হ'ব পাৰে। পৰৱৰ্তী খবৰ, পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। এইবাৰ প্ৰতি লিটাৰ পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছে 4 টকা 40 পইচাকৈ। আনহাতে প্ৰতি লিটাৰ ডিজেলৰ দাম বৃদ্ধি হৈছে 14 টকা 75 পইচাকৈ। এইবাৰ চিল কোম্পানীয়ে বৃদ্ধি কৰিছে পেট্ৰল ডিজেলৰ মূল্য। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ বিজেপিৰ চৰকাৰ হ'লে পুৰুষসকলেও লাভ কৰিব অৰুণোদয় আঁচনি। এই সন্দৰ্ভত নতুন চিন্তা কৰিছে মুখ্যমন্ত্ৰীয়ে। অসমত পুনৰ বিজেপি চৰকাৰ হ'লে ৰাজ্যৰ পুৰুষসকলকো দিব অৰুণোদয় আঁচনি। বুধবাৰে নিৰ্বাচনী প্ৰচাৰ সভাত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ ৰাজ্যত পুনৰ বিজেপিৰ চৰকাৰ হ'লে পুৰুষসকলেও লাভ কৰিব পাৰে অৰুণোদয় আঁচনি। বুধবাৰে নিৰ্বাচনী প্ৰচাৰ সভাত ইয়াৰে ইংগিত প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যিমানেই অৰুণোদয় বাঢ়িব মহিলাৰ লগতে পুৰুষসকলেও ফূৰ্তি পাব,
কালি মই এখন সভাত সুধিছিলোঁ অৰুণোদয় কোনে কোনে পোৱা নাই বুলি। পুৰুষসকলে হাত দাঙিলে। তেতিয়া মই মনত ভাবিলোঁ পুৰুষসকলৰ বাবেও নতুন কিবা অৰুণোদয় টাইপ উলিয়াব লাগিব। মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ লোকে এই কথাত আমোদ পোৱাৰ সমান্তৰালভাৱে একাংশই হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ সমালোচনা কৰিছে। পৰৱৰ্তী খবৰ, পুনৰ চন্দ্ৰলৈ মানুহ পঠিয়ালে নাছাই। 53 বছৰৰ পাছত পুনৰ 4গৰাকী মহাকাশচাৰীক চন্দ্ৰলৈ পঠিয়ালে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। আৰ্টেমিছ 2 মিছনৰ সফল উৎক্ষেপণ কৰিলে নাছাই। আজি 2 এপ্ৰিলৰ পুৱা 3:45 ভাৰতীয় সময় অনুসৰি ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা বিশাল SLS ৰকেট উৎক্ষেপণ কৰা হৈছে। 53 বছৰৰ পাছত আকৌ এবাৰ চন্দ্ৰত মানৱ অভিযান চলাবলৈ আগবাঢ়িছে নাছা। উৎক্ষেপণৰ ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছে। তাত দেখা গৈছে যে 4জন নভোচাৰীক লৈ নিৰাপদে পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিছে এই যানখনে। এই চন্দ্ৰ অভিযানত অংশ লোৱা নভোচাৰীসকলৰ মাজত আছে কমাণ্ডাৰ ৰিড ৱাইজমেন, পাইলট ভিক্টৰ গ্লোবাৰ, মিছন স্পেচিয়েলিষ্ট ক্ৰিষ্টিনা কোচ আৰু কানাডিয়ান স্পেচ এজেন্সিৰ নভোচাৰী জেৰেমি হানছেন। এই 4জনে এতিয়া ওৰিয়ন কেপচুলত বহি চন্দ্ৰৰ দিশে আগুৱাই গৈছে। আৰ্টেমিছ 2 মিছন কোনো অৱতৰণ অভিযান নহয়, ই এক 10 দিনৰ পৰীক্ষামূলক অভিযান। নভোচাৰীসকলে ঘণ্টাত প্ৰায় 9600 কিলোমিটাৰ বেগত চন্দ্ৰৰ খুবেই কাষেৰে ভ্ৰমণ কৰিব, চন্দ্ৰক প্ৰদক্ষিণ কৰিব আৰু তাৰ পিছত পৃথিৱীলৈ উভতি আহিব। উভতাৰ পিছত ওৰিয়ন ঘণ্টাত 40,000 কিলোমিটাৰ গতিত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব। এই সময়ত ওৰিয়ন কেপচুলৰ গভীৰ মহাকাশত চলাৰ ক্ষমতা, যোগাযোগ ব্যৱস্থা আৰু তাৰ নিৰোধক ব্যৱস্থা পুংখানুপুংভাৱে পৰীক্ষা কৰা হ'ব। পৰৱৰ্তী খবৰ, এইবাৰ মুখ্যমন্ত্ৰীৰ সমষ্টিতে নিৰ্বাচনী সিংহা। মালিগাঁৱত বিজেপি কংগ্ৰেছ কৰ্মীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এই ঘটনাত আহত হৈছে কেইবাজনো লোক। মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীত নিৰ্বাচনক কেন্দ্ৰ কৰি এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশা মালিগাঁও অঞ্চলত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত 2 দলৰ কেইবাজনো কৰ্মী আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি বৰজাৰৰ পৰা মালিগাঁও অভিমুখে কংগ্ৰেছৰ প্ৰাৰ্থী বিদিশা নেওগৰ নিৰ্বাচনী ৰেলীক বিজেপি কৰ্মীয়ে কেইবাবাৰো বাধা প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শ্লোগান দিয়াৰ পাছতেই এই উত্তেজনা বৃদ্ধি পায় আৰু বিজেপিৰ একাংশ কৰ্মীয়ে বিদিশা নেওগৰ ৰেলীৰ সৈতে অহা কেইবাখনো বাহন ভাঙি ক্ষতিগ্ৰস্ত কৰে। ইফালে কংগ্ৰেছৰ অভিযোগ মতে এই ঘটনাৰ সময়তে প্ৰাৰ্থী বিদিশা নেওগক আক্ৰমণৰ চেষ্টা চলোৱা হয় আৰু ৰেলীত অংশগ্ৰহণ কৰা মহিলা সদস্যসকলকো অপদস্থ কৰা হয়। বিজেপিৰ একাংশ কৰ্মীয়ে হিংসাত্মক আচৰণ কৰে বুলি দাবী কৰিছে কংগ্ৰেছ দলে। লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী উপস্থিত থাকিলেও আক্ৰমণ ৰোধ কৰিবলৈ সম্পূৰ্ণ সফল নহ'ল বুলি অভিযোগ উত্থাপিত হৈছে। আনহাতে বিজেপিৰ পক্ষৰ পৰা কোৱা হৈছে যে এই ঘটনাৰ বাবে কংগ্ৰেছ কৰ্মীয়েই দায়ী। বিজেপি কৰ্মীয়ে জালুকবাৰী থানাত এজাহাৰ দাখিল কৰি কংগ্ৰেছৰ আক্ৰমণত আঘাতপ্ৰাপ্ত সদস্যসকলৰ বাবে ন্যায় বিচাৰে। ইফালে বিদিশা নেওগে অভিযোগ কৰে যে বিজেপিৰ এজন কৰ্মীয়ে তেওঁক লক্ষ্য কৰি ভয়ংকৰ মন্তব্য কৰে আৰু বিজেপিৰ পাৰিষদ পিয়ল শংকৰদেয়ে অস্ত্ৰসহ আক্ৰমণৰ হুংকাৰ দিয়ে। এই ঘটনাটোৱে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।